মাত নিদিয়ে অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে সামাজিক মাধ্যমৰ জৰিয়তে ফেচবুকৰ জৰিয়তে এটা বিশেষ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে। পৰিণীতা বৰঠাকুৰক একাংশ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী পৰিণীতা বৰঠাকুৰক একাংশ লোকে টাৰ্গেট কৰি লৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা। একাংশ লোকে অসভ্য আচৰণ কৰিছে, একাংশ লোকে অশ্লীল মন্তব্য কৰিছে পৰিণীতা বৰঠাকুৰক লৈ। তাৰ পিছতে খুব উজাৰিছে সামাজিক মাধ্যমৰ জৰিয়তে পৰিণীতা বৰঠাকুৰে। পৰিণীতা বৰঠাকুৰৰ ফালৰ পৰা কোৱা হৈছে যে জুবিন গাৰ্গ আমাৰ বাবে কোন আছিল সেয়া সকলোৱে জানে। মোৰ স্বামী গৌতম চক্ৰৱৰ্তী জুবিন গাৰ্গৰ অন্যতম এগৰাকী ঘনিষ্ঠ ব্যক্তি আছিল, ঘনিষ্ঠ বন্ধু আছিল। জুবিন গাৰ্গৰ মৃত্যুত আমি কিমান মনত দুখ পাইছো সেয়া কেৱল মাত্ৰ আমি জানো। একো নজনাকৈ, একো গম নোপোৱাকৈ কোনেও আমাক লৈ এনে ধৰণৰ তিৰ্যক মন্তব্য নকৰিব, এই আহ্বান জনাইছে, সকিয়নি দিছে পৰিণীতা বৰঠাকুৰে। এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি লৈ আহিছো। খঙত অগ্নি শৰ্মা এবাৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতা বৰঠাকুৰ ফেচবুকত এটা বিশেষ ভিডিঅ' বাৰ্তা। পৰিণীতা বৰঠাকুৰৰ একাংশ লোকৰ বিৰুদ্ধে খুব উজাৰিলে পৰিণীতা বৰঠাকুৰে। ছ'চিয়েল মিডিয়াত একাংশ লোকে টাৰ্গেট কৰি লৈছিল অভিনেত্ৰীগৰাকীক একাংশ লোকৰ অসভ্য আচৰণ। ফেচবুকত ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। আমি শুনাম তেওঁ কি কৈছে। একো নজনাকৈ, নুবুজাকৈ একো কথা কোনো ব্যক্তিক ক'ব নালাগে। যদি আপুনি সেই ব্যক্তিগৰাকীৰ কথা নাজানে তেনেহ'লে একো নজনাকৈ একো কথা নক'ব। মানুহে নিজৰ ভাষা ঠিক কৰা উচিত। জুবিন দা আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল সেয়া সকলোৱে জানে। মোৰ স্বামী গৌতম চক্ৰৱৰ্তী জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ বন্ধু। আমি প্ৰতিটো মুহূৰ্তত জুবিন দাৰ পৰিয়ালৰ লগত আছো আৰু পৰিয়ালৰ লগত থাকিম। আৰু এনেধৰণে খঙত অগ্নি শৰ্মা হৈ খুব উজাৰিছে জনপ্ৰিয় অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে। যিহেতু শেহতীয়াকৈ পৰিণীতা বৰঠাকুৰে একাংশ লোকে টাৰ্গেট কৰি লৈছিল, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ নোলোৱা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল, জুবিন গাৰ্গৰ স্বাৰ্থত তেওঁ নহা বুলি অভিযোগ উত্থাপন হৈছিল। আৰু একাংশ লোকে সীমা অতিক্ৰম কৰি পৰিণীতা বৰঠাকুৰক গালি গালাজ কৰিছিল, অশ্লীল মন্তব্য কৰিছিল। আৰু ইয়াকে লৈ খঙত অগ্নি শৰ্মা হৈ পৰিছে পৰিণীতা বৰঠাকুৰ। পৰিণীতা বৰঠাকুৰৰ ফালৰ পৰা কোৱা হৈছে মানুহে নিজৰ ভাষা ঠিক কৰা উচিত। একো নজনাকৈ কোনেও কাৰো বিষয়ে একো কথা ক'ব নালাগে। জুবিন দা আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল সেয়া সকলোৱে জানে। মোৰ স্বামীৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু আছিল জুবিন গাৰ্গ। আমি প্ৰতিটো মুহূৰ্তত জুবিন দাৰ পৰিয়ালৰ লগত আছো আৰু থাকিম। এনেধৰণে মন্তব্য কৰিছে পৰিণীতা বৰঠাকুৰে। এই মুহূৰ্তত পৰিণীতা বৰঠাকুৰৰ সেই বিশেষ ভিডিঅ' বাৰ্তা আমি দৰ্শকক শুনাব বিচাৰিছো। নমস্কাৰ, মোৰ নাম পৰিণীতা বৰঠাকুৰ আৰু আজি মই গোটেই আমাৰ অসমীয়া মানুহখিনিক এই মেছেজটো দিব খুজিছোঁ। যোনখিনি মানুহে লোকৰ কথা নেজানাকে, নুবুজাকে চিম্পলি জাজ কৰে কিবা এটা টপিকত। আগতেও দেখি আছোঁ সদায় যে যিকোনো কথা লৈ পেলাই মানুহবোৰে যাক তাক যি টি বেয়াকৈ কয় ছ'চিয়েল মিডিয়াত। এক নম্বৰ কথা যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো ছ'চিয়েল মিডিয়া হয় বাৰু, পাব্লিকলি কিবা কাম কৰিছোঁ, পাব্লিকলি অ'পেন আছে প্ৰফাইলটো, আপুনি কিবা এটা ক'ব পাৰে। কিন্তু অকণমান নিজৰ লেংগুৱেজটো ভাবিব লাগে। কিছুমান মানুহে নাজানাকে, নুসুধাকে মোৰ কথা একোৱেই নাজানাকে ভাবি লৈছে। জুবিন দাৰ কাৰণে দুখ লগা নাই? জুবিন দাৰ হোৱাৰ পিছত এবাৰ গৰিমা বা সান্তনা দিবলৈ আহিব নোৱাৰিলে? ইমান বিজি নে? বা মই যদি কিবা এটা পষ্টত ইংলিছত লিখোঁ বা হিন্দীত কওঁ তেতিয়া ক'ব যে অসমীয়া ক'ব পাহৰিলে। হাৰে, আপুনিহে নেকি অকল মোৰ ফলোৱাৰ? মোৰ ফলোৱাৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ পৰা আছে। চ' তেওঁলোকক যদি মই ইংলিছত নকওঁ বা মই হিন্দী চিৰিয়েলত কৰিছোঁ অল অভাৰ ইণ্ডিয়াৰ কাৰণে, মই যদি হিন্দীত নকওঁ তেওঁলোকে অসমীয়া কেনেকৈ বুজি পাব? চিম্পল কথা এটা হা। অকল এইটো কথা নহয়, চব কথাতে মানে কৈ থাকে কি মানে কি পায় কি মই বুজি নাপাওঁ। কোনো এক্সপ্লেনেশ্যন দিয়াৰ মানে কোনো দৰকাৰ নাই। তথাপিও মই ভাবিলোঁ আজি মই কৈ দিওঁ কথাখিনি, কাৰণ মোৰ বিৰাট খং উঠিছে। কাৰণ এগৰাকী ছোৱালীয়ে মই ষ্টৰিটো দিছোঁ, তাই বুলি কৈছে মানে ইমান অভদ্ৰ কেনেকৈ হ'ব পাৰে, ইমান কেনেকৈ কোনোবা অভদ্ৰ হ'ব পাৰে। কাৰোবাক আপুনি নাজানাকে ডাইৰেক্ট
পাব্লিকলি কিবা এটা কৈছে মই আপোনাক তেনেকৈ কৈছোঁ নেকি কাৰোবাক কেতিয়াবা বেয়াকৈ মই ইভেন পাৰ্চনেল লাইফত কেতিয়াও কাৰো লগত বেয়াকৈ কথা নাপাতো এইটো বেলেগ কথা বাৰু চ' এনিৱে মোৰ হাজবেণ্ড গৌতম চক্ৰৱৰ্তী জুবিন দাৰ বহুত ক্ল'জ ফ্ৰেণ্ড ক্ল'জ ফ্ৰেণ্ড যোৰহাটৰ সময়ৰ পৰা অ'কে এইটো কথা হোৱাৰ পিছত 20 তাৰিখে 20 ছেপ্টেম্বৰ গৌতম লগে লগে গুচি গৈছে অসমলৈ মই অবভিয়াছলি ল'ৰাটো দেৰি দিলে পুতুককৈ আমি দুটাৰ ভিতৰত এটাই যাব পাৰোঁ প্ৰেক্টিকেল কথা কৈছোঁ মই এটা যাব পাৰোঁ গৌতম গৈছে তাৰপিছত মই যেনে তেনে স্বাৰ্থটো মিলাই পেলাই মই গৈছোঁ গৈ পেলাই আছোঁ গোটেই দিনটো মই যোনদিনা নেক্সট ডে ঘূৰি আহিছোঁ অহাৰ লগে লগে গৌতম আকৌ গৈছে ঘূৰি পেলাই গৌতম থ্ৰু আউট আছে তেওঁক চাগে আপোনালোকে দেখিছোঁ ভিডিঅ' চিডিঅ' বা নাই দেখা আই ডোণ্ট কেয়াৰ আৰু মই যোনদিনা গৈছোঁ মিডিয়া আছিলে কিন্তু মই মিডিয়া মানুহ দেখুৱাই মোৰ মনটো ইমানেই মানে মোৰ যি ফিল কৰিছোঁ এইটো কোৱা মই সেইকাৰণে মোৰ কাকো একো ক'বলৈ মন যোৱা নাই বা কাকো একো ইণ্টাৰভিউ দিবলৈ মন যোৱা নাই চ' মই সেইখিনি মানুহ দেখি পেলাই মই চুপচাপকৈ সিফালৰ পৰা সোমাই পেলাই ডিৰেক্টলি যোন বৰমা বহি আছিলে ফেমিলি মানুহখিনি বহি আছিলে তাত গৈ গুচি গ'লোঁ মই চ' সেইটোৰে এইটো জাষ্ট জনাইছোঁ যে মই যদিও জনাব দৰকাৰ নহয় কিন্তু মই গৈছোঁ আৰু 2 নম্বৰ কথা যে মই মোৰ দুখ লাগিছে নাই সেইটো কথা মই নকওঁ মোৰ নিজৰ ফিলিংছ মোৰ কোনো দৰকাৰ নাই শ্বেয়াৰ কৰিবলৈ কাৰণে আপোনালোকে যদি ভাবিছে মোৰ দুখ লগা নাই কি ভাবি থাকক আপোনালোকে কিবা উল্টা পুল্টা ভাবি নাই আপোনালোকে হাতী এটা কুকুৰ বুলি ভাবিলে সেইটো কুকুৰ হৈ নাযায় আপোনালোকে কিবা ভাবাটো ৰাইট হৈ নাযায় অ'কে চ' কাৰোবাৰ কথা নেজানাকে নুশুনাকে কোনো আইডিয়া নাথাকাকে কৈ নিদিব যিকোনো কথা আৰু স্পেচিয়েলি পাৰ্চনেল মেছেজ পাৰ্চনেল হেৰি নহ'ব বাকী এপছৰ যোনবোৰ মিডিয়া হেৰি থাকে তাত যি কৈ থাকিব পাৰ্চনেল লাইফত মোক আহি পেলাই নক'ব ইমান কেনেকৈ মানে মানুহবোৰ হেৰি হ'ব এনেকুৱাকৈ মানে কেনেকৈ অনবৰতে আৰু মোক কি কৈছে কি কয় কিবা এটা মই পষ্ট কৰিলোঁ তেতিয়া লিখিছে যে নহয় মই হেৰি কি কয় জাষ্টিছ ফৰ জুবিন দা নাই কৰা আৰে কৰিছোঁ নাই জাষ্টিছ ফৰ জুবিন দা যেতিয়া টেগটো আৰম্ভ হৈছে মই তাতকৈ বহুত আগতেই লিখিলোঁ নিজৰ ফালৰ পৰা সেইটো বেলেগ কথা এটা তাৰপিছত ট্ৰেণ্ড গ'লে বস্তুটো ট্ৰেণ্ড যেতিয়া হ'ল পিছফালৰ পষ্টবোৰ যাওক না মোৰ গৈ পেলাই চাওক আৰু মই পষ্ট কৰিব দৰকাৰো নাই না মোৰ জুবিন দা বুলি নহয় মই জীৱনত বহুত ক্ল'জ মানুহ হেৰুৱাইছোঁ পষ্ট কৰা নাই মই যে পষ্ট কৰিব লাগে বুলি পেলাই মোৰ কি দৰকাৰ আৰু যদি মই আজি পষ্ট নকৰিলোহেঁতেন আপোনাৰ কি ৰাইট আছে ক'বলৈ কাৰণে যে মোৰ দুখ লাগিছে নাই দৰকাৰ নহয় যে পষ্ট কৰি পেলাই দেখুৱাই থাকিব লাগিব মিডিয়াত মই তেনেকুৱা মানুহ নহয় মই আগৰ পৰাই নহয় মই ইনফেক্ট এৱাৰ্ড ফাংচনত যেতিয়া যাবলগীয়া হয় তেতিয়া মই যিমান পাৰোঁ মিডিয়া মানুহ আঁতৰাই মিলাই গুচি যাওঁ মোক টানি লৈ যায় যেতিয়া মই যাওঁ ইণ্টাৰভিউ দিওঁ বেলেগ কথা পিছে যিমান পাৰোঁ মই মোৰ নিজৰে ভাল নালাগে মই এক্টিং কৰি বিৰাট ভাল পাওঁ সেইটো বেলেগ কথা এটা এক্টিং কৰি মই সাংঘাতিক ভাল পাওঁ কিন্তু মই বেছিকৈ মিডিয়া চিডিয়াত ওলাই মেলি ইণ্টাৰভিউ চিণ্টাৰভিউ বেছি এইবোৰ কৰিবলৈ ভাল পাওঁ বিশেষকৈ ইভেন যেতিয়া নিপন্দা ঢুকাইছিলে মই আছিলোঁ তাতে কিংকিনি চিদ্ধাৰ্থৰ লগত সেইদিনাখনো মই কোনো ইণ্টাৰভিউ দিয়া নাই আহিছিলোঁ মোক সুধিবলৈ কাৰণ মই কোনো একো ক'ব খোজা নাই চব মানুহে নোৱাৰে নিজৰ এক্সপ্ৰেশ্যনছ দিব মানে এক্সপ্ৰেছ কৰিবলৈ নোৱাৰে চব মানুহ অকণমান আমাৰ মানুহখিনি কাইণ্ড হোৱা দৰকাৰ লোকৰ প্ৰতি অকণমান ভাবিব যে বেলেগৰো দুখ হৈছে অকল আপোনাৰ দুখ হোৱা নাই এগৰাকীয়ে লিখিছে মই ৰাতি শুব পৰা নাই মই এইটো কৰিব পৰা নাই সেইটো আপুনি অকলে নহয় আৰু বহুতে ফিল কৰিছে আপোনাৰ নিচিনাকৈ আৰু মই কি কৰিছোঁ কি নকৰোঁ মই আপোনাক নকওঁ একচুৱেলি কৈছোঁ অসমীয়া মানুহখিনিয়ে যোনখিনি মানুহ তেনেকৈ ভাবে মোক ফ'ল'ই নকৰিব দৰকাৰ নাই মোক আপোনাক মোৰ জীয়াই থাকিবলৈ কাৰণে মই তেনেকুৱা মানুহ দৰকাৰ নাই যোনে আহি অকল লোকৰ নেগেটিভিটি বিচাৰি পেলাই কিবা এটা বেয়াকৈ কয় আৰু তাকো ভুল কথা নিজৰটো মাথা মুণ্ডু একো এটা কৰিব নোৱাৰে যাত্ৰা কৰি থাকিব নমস্কাৰ মোৰ নাম পৰিণীতা বৰঠাকুৰ আৰু আজি মই গোটেই আমাৰ অসমীয়া মানুহখিনিক এই মেছেজটো দিব খুজিছোঁ যোনখিনি মানুহে লোকৰ কথা নেজানাকে নুবুজাকে চিম্পলি জাজ কৰে কিবা এটা টপিকত আগতেও দেখি আছোঁ সদায় যে যিকোনো কথা লৈ পেলাই মানুহবোৰে যাক তাক যি টি বেয়াকৈ কয় ছ'চিয়েল মিডিয়াত 1 নম্বৰ কথা যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো ছ'চিয়েল মিডিয়া হয় বাৰু পাব্লিকলি কিবা কাম কৰিছোঁ পাব্লিকলি অ'পেন আছে প্ৰফাইলটো আপুনি কিবা এটা ক'ব পাৰে কিন্তু
অকণমান নিজৰ লেংগুৱেজটো ভাবিব লাগে কিছুমান মানুহে নাজানাকে নুসুধাকে মোৰ কথা একোৱেই নাজানাকে ভাবিয়ে লৈছে জুবিন দাৰ কাৰণে দুখ লগা নাই জুবিন দাৰ হোৱাৰ পিছত এবাৰ গৰিমা বা সান্তনা দিবলৈ আহিব নোৱাৰিলে ইমান বিজি নে বা মই যদি কিবা এটা পোষ্টত ইংলিছত লিখোঁ বা হিন্দীত কওঁ তেতিয়া ক'ব যে অসমীয়া ক'ব পাহৰিলে হাৰে আপুনিহে নেকি অকল মোৰ ফলোৱাৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ পৰা আছে চ' তেওঁলোকক যদি মই ইংলিছত নকওঁ বা মই হিন্দী চিৰিয়েলত কৰিছোঁ অল অভাৰ ইণ্ডিয়াৰ কাৰণে মই যদি হিন্দীত নকওঁ তেওঁলোকে অসমীয়া কেনেকৈ বুজি পাব চিম্পল কথা এটা হা অকল এইটো কথা নহয় চব কথাতে মানে কৈ থাকে কি মানে কি পায় কি মই বুজি নাপাওঁ মোৰ কোনো এক্সপ্লেনেশ্যন দিয়াৰ মানে কোনো দৰকাৰ নাই তথাপিও মই ভাবিলোঁ আজি মই কৈ দিওঁ কথাখিনি কাৰণ মোক বিৰাট খং দিছে কাৰণ এগৰাকী ছোৱালীক মই ষ্টৰিটো দিছোঁ তাই বুলি কৈছে মানে ইমান অভদ্ৰ কেনেকৈ হ'ব পাৰে ইমান কেনেকৈ কোনোবা অভদ্ৰ হ'ব পাৰে কাৰোবাক আপুনি নাজানাকে ডাইৰেক্টলি কিবা এটা কৈছে মই আপোনাক তেনেকৈ কৈছোঁ নেকি কাৰোবাক কেতিয়াবা বেয়াকৈ মই ইভেন পাৰ্চনেল লাইফত কেতিয়াও কাৰো লগত বেয়াকৈ কথা নাপাতো এইটো বেলেগ কথা এনিৱে মোৰ হাজবেণ্ড গৌতম চক্ৰৱৰ্তী জুবিন দাৰ বহুত ক্ল'জ ফ্ৰেণ্ড যোৰহাটৰ সময়ৰ পৰা অ'কে এইটো কথা হোৱাৰ পিছত 19 তাৰিখে 20 ছেপ্টেম্বৰ গৌতম লগে লগে গুচি গৈছে অসমত